মৰ্মাহত। গ্ৰন্থত উল্লেখ থাকিব, আপোনালোকে নিজে চাই ল'ব। প্ৰথমতে মোৰ ব্যক্তিগতভাৱে মই তেখেতলৈ এখনি গামোচাৰে মোৰ মৰম আশীষ যাচিবলৈ চেষ্টা কৰিছোঁ। মই নিজকে লিখক বুলিও নাভাবোঁ বা অনুবাদিকা বুলিও নাভাবোঁ, যদিও এই কামটো কৰি খুব ভাল পাওঁ। মোৰ জন্ম হৈছিল এখন মফচলীয়া চহৰত। এনে এখন চহৰত জন্ম হৈছিল য'ত ক'বলৈ গ'লে বিভিন্ন ধৰ্ম, জাতি, শ্ৰেণী, সানবিহনে কোনটো সম্প্ৰদায় অথবা কোনটো জাতিৰ মানুহ নাছিল, তেনেকুৱা এখন সৰু ঠাইত আমি ডাঙৰ হৈছিলোঁ। শৈশৱত কাহানিও অনুভৱ কৰা নাছিলোঁ যে মানুহৰ মাজত কিবা বিভেদ থাকে, কিন্তু যিমানেই দিন গ'ল, যিমানেই বুজিব পৰা শক্তিটো বোধ শক্তিটো আহিব ধৰিলে, সিমানেই মই পল পলকৈ অনুভৱ কৰিলোঁ যে সমাজখনত সাংঘাতিক কিবা এটা চলি থাকে। কোনোবা সমাজত সাংঘাতিক সন্মান কৰে, কোনোবা সমাজত সাংঘাতিক সন্মানৰ পাত্ৰ হয়, আৰু কোনোবা একেবাৰেই তাত স্থান নাথাকে। ক্ৰমান্বয়ে এই চিন্তাটোৱে মোৰ মনত যেতিয়া বাহ ল'বলৈ ধৰিলে, মই কাক সুধিম? ইতিমধ্যে যেতিয়া আমি কিশোৰ অৱস্থা পাইছিলোঁ, আমাক কোবাই গৈছিল অসম আন্দোলনে। আৰু কিতাপৰ মাজত বিচাৰি চাম, ক'ৰবাত এনেকুৱা সমাজ বিচাৰি পাম নেকি যিখন। ৰোহিণী চৌধুৰী ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। লেখিকাই নিজে সম্বৰ্ধনা জ্ঞাপন কৰিলে আমি বেছি সুখী হ'ম। সকলোৰে হৈ লেখিকাই জনাব। সুপ্ৰিয়া, দীপা সকলোখিনি একে পৰিয়ালৰে, গতিকে আমি যিগৰাকী ইয়াত উপস্থিত আছে, ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, আমি তেখেতকো এই অনুষ্ঠানটিত ভাগ ল'বলৈ অনুৰোধ জনাইছোঁ। ডক্টৰ ভাস্কৰ মেধিকো আমি এই অনুষ্ঠানটিত সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুঃখভাগ্ ভৱেৎ। ॐ नमः सच्चिदानन्द। গতিকে প্ৰথমতে আমি হাৰিকেনখন আচলতে আপোনাৰ চীনা ভাষাৰ এখন ঔপন্যাসিক চৌলিব, তেখেতৰ এখন বৃহৎ কলেবৰৰ উপন্যাস। সেই উপন্যাসখনত দৰাচলতে আপোনাৰ চীনৰ যিটো কৃষি বিপ্লৱ হৈছিলে, সেই কৃষি বিপ্লৱ সম্পৰ্কে বিশেষভাৱে উল্লেখ কৰা হৈছে। দ্বিতীয়খন গ্ৰন্থ আছিলে আপোনাৰ চীনা সাংস্কৃতিক বিপ্লৱৰ এজন কাণ্ডাৰী লুচুন সেই সময়ত আপোনাৰ বুদ্ধিজীৱী আছিল, লিখক আছিল, আৰু তেওঁৰ নিজৰ লিখা প্ৰবন্ধ পাতিৰ জৰিয়তে সেই চীনা সমাজক ভীষণ আলোড়িত কৰিছিলে। তেওঁৰ জীৱনীভিত্তিক কিতাপ এইখন গ্ৰন্থ। আৰু সেই তেনেকুৱা এটা পদক্ষেপে আজি আমাৰ দীপা বেজবৰুৱাই লৈছে। চীনা সাহিত্যৰ ভাষা আমাৰ অসমীয়ালৈ অনুদিত হোৱা গ্ৰন্থ কিমান আছে মই নাজানো, দুই এটা হয়তো ক'ৰবাত লিখনি পঢ়িছিলোঁ, গ্ৰন্থ হিচাপে পঢ়া মোৰ মনত নপৰে। চীন বোলতেই মোৰ এটা কথাই মনলৈ আহে যে চীন পৃথিৱীৰ এটা অতি প্ৰাচীন সুসভ্য জাতি। কাৰণ ইয়াৰ অনুমান মই ইয়াৰ পৰা কৰিছিলোঁ যে হজৰত মহম্মদ যিজন ইছলাম ধৰ্মৰ প্ৰবক্তা, তেওঁ এবাৰ কৈছিলে যে তুমি জ্ঞান আহৰণৰ কাৰণে যদি প্ৰয়োজন হয় চীন দেশলৈ যোৱা। আজি ১৫০০ বছৰ আগতে তেওঁ কি কাৰণত সেই আৰবসকলক কৈছিলে যে তুমি জ্ঞান যদি আৰোহণ কৰিব খুজিছা চীন দেশলৈ যোৱা। যিখিনি গ্ৰন্থ ৰচিত হৈছে তাৰ মূল ভাৱধাৰাৰে যাতে আমাৰ এনেকুৱা ধৰণৰ ভাষাত সেই কথাও মনত পৰে মোৰ সদায়।
মই ইতিমধ্যে সুধিছোঁ এই কথাবিলাক তেওঁলোকক গতিকে সকলোকে মই মোৰ ল'ৰা ছোৱালীকো প্ৰায় কওঁ